কচুতলি অর্থাৎ সোনাপুর সার্কেলের অন্তর্গত দক্ষিণ কামরূপ ট্রাইবেল ব্লকের অন্তর্গত কচুতলিত যি উচ্ছেদ অভিযান চলাইছে এটা বৈধ অভিযান আর ঐতিহাসিক অভিযান। আমি ডক্টর হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছো যে বিগত সময়ছোৱাত কংগ্ৰেছৰ দীঘলীয়া শাসনকালত কোনো দিনাখন ইমান দাবী দুবা থকা সত্ত্বেও ট্ৰাইবেল সংঘে দীঘলীয়া সময় ধৰি দাবী জনাই অহা সত্ত্বেও কংগ্ৰেছে কোনো দিনাখন এভিকশ্যনৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰা নাছিল। বৰঞ্চ তেওঁলোকে প্ৰৰোচিত কৰিছিলে ট্ৰাইবেল বেল্ট ব্লকৰ ভূমি দখল কৰিবলৈ, কাৰণ তেওঁলোকে ভোট বেংকৰ সৃষ্টি কৰিছিল। এইটো ভোট বেংক বা ভোট আদায় কৰিবৰ কাৰণে তেওঁলোকে এই ইলিগেল এনক্ৰচাৰ বিলাকক কেতিয়াও ৰিমুভ কৰা নাছিল। কিন্তু আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে সাহসিকতাৰে আজি ৰিমুভ কৰিছে, উচ্ছেদ কৰিছে, আৰু এই উচ্ছেদ কাৰ্য বৈধ। আৰু গুৱাহাটী উচ্চ ন্যায়ালয়েও ইতিমধ্যে ৰায়দান কৰিছে যে যিবিলাক এনক্ৰচমেণ্ট এই 47 ট্ৰাইবেল বেল্ট ব্লকত আছে সকলো ৰিমুভ কৰিব লাগে ইমিডিয়েটলি। গভৰ্ণমেণ্টক এইটো ইনষ্ট্ৰাকশ্যন দিয়া আছে। গতিকে চৰকাৰী পক্ষই বা প্ৰশাসনে যিটো এভিকশ্যন ড্ৰাইভ জাৰি কৰিছে বা এভিকশ্যন ড্ৰাইভ আৰম্ভ কৰিছে এইটো সম্পূৰ্ণ বৈধ আৰু আমি সমৰ্থন কৰিছো আৰু চৰকাৰৰ এই পদক্ষেপক আমি আদৰণি জনাইছো। আৰু কেৱল ইয়াতে সীমাবদ্ধ নাৰাখি সোণাপুৰৰ কচুতলিতে এভিকশ্যন ড্ৰাইভটো সীমাবদ্ধ নাৰাখি সমগ্ৰ অসমৰ 47 ট্ৰাইবেল বেল্ট ব্লকত যিমানখিনি এনক্ৰচমেণ্ট আছে, ইলিগেল এনক্ৰচাৰ্ছ আছে, আৰু কনুৱা, বিশেষকৈ কনুৱা মুছলমান পূৰ্ববংগৰ তাহানিৰ পূৰ্ববংগৰ ময়মনসিং আৰু চিলেট ডিষ্ট্ৰিক্টৰ পৰা আহি অসম ঠাহঠাই কৰা এই এনক্ৰচমেণ্ট বিলাকক ৰিমুভ কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছো। স্থানীয় ৰাইজ আৰু স্থানীয় সংগঠন বিলাকে অভিযোগ কৰিছে যোৱাকালি যে পৰহিত দিনাখনলৈকে চব শান্তিপূৰ্ণভাৱে চলি আছিল এভিকশ্যন কাৰ্য, উচ্ছেদ কাৰ্য চলি আছিল। বহু মানুহ প্ৰশাসনৰ বুজনিত বুজি পেলাই নিজেই টালি টোপলালৈ তাৰ পৰা ছত্ৰভংগ দিছিল, আৰু বাকী মানুহখিনিও যাবলৈ প্ৰস্তুত, খালী ঘৰখিনি প্ৰশাসনে ভাঙি আছিল শান্তিপূৰ্ণভাৱে। কিন্তু পৰহি নিশা আমি জানিব পাৰিছো বা আমালৈ অভিযোগ কৰিছে যে কংগ্ৰেছ আৰু আমচুৰ এলিমেণ্ট কিছুমান তাত সোমাই এই শান্তিপ্ৰিয় ৰাইজক উচতনিমূলক ভাষণ দিছে, তাত গৈ গভীৰ নিশা মিটিং কৰিছে, আৰু ইনষ্টিগেট কৰাৰ পিছত তেওঁলোক সংঘবদ্ধ হৈ এটা ডিজাইন কৰি পেলাই একদম পূৰ্ব পৰিকল্পিতভাৱে যোৱাকালি চাৰ্কুল অফিচাৰ আৰু পুলিচ প্ৰশাসনৰ ওপৰত জঁপিয়াই পৰিছে, আক্ৰমণ কৰিছে। আকস্মিকভাৱে শিলগুটি দলিয়াইছে, পাথৰ মাৰিছে, বহু পাৰ্চনেল চিকিউৰিটি পাৰ্চনেল ইনজিঅৰ হৈছে, দা, জাঠি, চোং, লাঠি য'ত যেনেকে পাই আক্ৰমণ কৰিছে আকস্মিকভাৱে। আৰু চিকিউৰিটি পাৰ্চনেল বহু কেইজন ইনজিঅৰ্ড হৈছে, বহু কেইজনৰ এতিয়া বহুখিনি চিৰিয়াছ, তেওঁলোক হস্পিটেলাইজ হৈছে। আৰু এই কাৰ্যক আমি গৰিহণা দিছো। আৰু যিবিলাক এলিমেণ্টে উচতনি দিলে বা প্ৰৰোচিত কৰিলে এই ৰাইজক, উচ্ছেদিত ৰাইজক, তেওঁলোকক শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছো। নূৰ নামৰ এগৰাকী ব্যক্তি, যিজন গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি, কংগ্ৰেছী এলিমেণ্ট, তেওঁৱে পইচা পাতি লৈ বিভিন্ন ঠাইত বৰপেটা, ধুবুৰী, আপোনাৰ হোজাই, ধিং আদি অঞ্চলৰ মানুহ অৰ্গেনাইজ কৰি পইচা পাতি লৈ তাত বহুৱাইছিল। কিন্তু এইটো টোটেলি ইলিগেলি তাত বহাইছে, কাৰণ এইটো হৈছে প্ৰটেক্টেড বেল্টছ এণ্ড ব্লক। তাত নন প্ৰটেক্টেড ক্লাছ অফ পিপুলৰ তাতে দখল কৰাৰ কোনো অধিকাৰ তাত নাই। নূৰৰ বিৰুদ্ধে ইতিমধ্যে সোণাপুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে, পুলিচে তেওঁক বিচাৰি আছে, তেওঁ বৰ্তমান পলাতক অৱস্থাত আছে। 47 মেক্সিমাম জেগাত আছে, হোজাই আছে, গোৱালপাৰা আছে, চিৰাং আছে, কোকৰাঝাৰত আছে, য'ত য'ত ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে তাতে এনক্ৰচমেণ্ট আছে।